কংগ্ৰেছে কি পৰিৱৰ্তন বিচাৰিছে? প্ৰথম আমি গড় হত্যা বন্ধ কৰিলোঁ, তেওঁলোকে আকৌ আগলৈকে পৰিৱৰ্তন কৰিব খোজে যাতে গড় হত্যা আৰম্ভ হয়। আমি টকা নিদিয়াকৈ চাকৰিৰ ব্যৱস্থা কৰিলোঁ, এতিয়া এইটো তেওঁলোকে কি পৰিৱৰ্তন কৰিব? মানে টকা লৈ পেলাই চাকৰি দিয়া। পৰিৱৰ্তন কৰিবলগীয়াটো একো নাই, এতিয়া পৰিৱৰ্তন কৰিলে উল্টা পৰিৱৰ্তনহে কৰিব লাগিব। গাড়ীৰ চকাটো আগৰ ফালে গৈছে, তেওঁলোকে ক'ব লাগে যে বৰ্তমান হোৱা পৰিৱৰ্তনক আমি আৰু অধিক ত্বৰান্বিত কৰিম, যে চাকৰি নিদিয়াকৈ ঘোষ নিদিয়াকৈ 1.5 লাখ চাকৰি হৈছে, অহাবাৰ আমি 3 লাখ কৰিম। তাৰমানে পৰিৱৰ্তনটোক আৰু দুৰন্ত কৰিম, ক্ষিপ্ৰ কৰিম। তেওঁলোকে কৈছে পৰিৱৰ্তন কৰিম, তাৰমানে টকা নিদিয়াকৈ দিয়া চাকৰিটো এতিয়া টকা দিয়ালৈ পৰিৱৰ্তন কৰিব। আৰু কি পৰিৱৰ্তন কৰিব তেওঁলোকে? কংগ্ৰেছে কি পৰিৱৰ্তন বিচাৰিছে? প্ৰথম আমি গড় হত্যা বন্ধ কৰিলোঁ, তেওঁলোকে আকৌ আগলৈকে পৰিৱৰ্তন কৰিব খোজে যাতে গড় হত্যা আৰম্ভ হয়। আমি টকা নিদিয়াকৈ চাকৰিৰ ব্যৱস্থা কৰিলোঁ, এতিয়া এইটো তেওঁলোকে কি পৰিৱৰ্তন কৰিব? মানে টকা লৈ পেলাই চাকৰি দিয়া। পৰিৱৰ্তন কৰিবলগীয়াটো একো নাই, এতিয়া পৰিৱৰ্তন কৰিলে উল্টা পৰিৱৰ্তনহে কৰিব লাগিব। গাড়ীৰ চকাটো আগৰ ফালে গৈছে, তেওঁলোকে ক'ব লাগে যে বৰ্তমান হোৱা পৰিৱৰ্তনক আমি আৰু অধিক ত্বৰান্বিত কৰিম, যে চাকৰি নিদিয়াকৈ ঘোষ নিদিয়াকৈ 1.5 লাখ চাকৰি হৈছে, অহাবাৰ আমি 3 লাখ কৰিম। তাৰমানে পৰিৱৰ্তনটোক আৰু দুৰন্ত কৰিম, ক্ষিপ্ৰ কৰিম। তেওঁলোকে কৈছে পৰিৱৰ্তন কৰিম, তাৰমানে টকা নিদিয়াকৈ দিয়া চাকৰিটো এতিয়া টকা দিয়ালৈ পৰিৱৰ্তন কৰিব। আৰু কি পৰিৱৰ্তন কৰিব তেওঁলোকে? কংগ্ৰেছে কি পৰিৱৰ্তন বিচাৰিছে? প্ৰথম আমি গড় হত্যা বন্ধ কৰিলোঁ, তেওঁলোকে আকৌ আগলৈকে পৰিৱৰ্তন কৰিব খোজে যাতে গড় হত্যা আৰম্ভ হয়। আমি টকা নিদিয়াকৈ চাকৰিৰ ব্যৱস্থা কৰিলোঁ, এতিয়া এইটো তেওঁলোকে কি পৰিৱৰ্তন কৰিব? মানে টকা লৈ পেলাই চাকৰি দিয়া। পৰিৱৰ্তন কৰিবলগীয়াটো একো নাই, এতিয়া পৰিৱৰ্তন কৰিলে উল্টা পৰিৱৰ্তনহে কৰিব লাগিব। গাড়ীৰ চকাটো আগৰ ফালে গৈছে, তেওঁলোকে ক'ব লাগে যে বৰ্তমান হোৱা পৰিৱৰ্তনক আমি আৰু অধিক ত্বৰান্বিত কৰিম, যে চাকৰি নিদিয়াকৈ ঘোষ নিদিয়াকৈ 1.5 লাখ চাকৰি হৈছে, অহাবাৰ আমি 3 লাখ কৰিম। তাৰমানে পৰিৱৰ্তনটোক আৰু দুৰন্ত কৰিম, ক্ষিপ্ৰ কৰিম। তেওঁলোকে কৈছে পৰিৱৰ্তন কৰিম, তাৰমানে টকা নিদিয়াকৈ দিয়া চাকৰিটো এতিয়া টকা দিয়ালৈ পৰিৱৰ্তন কৰিব। আৰু কি পৰিৱৰ্তন কৰিব তেওঁলোকে? কংগ্ৰেছে কি পৰিৱৰ্তন বিচাৰিছে? প্ৰথম আমি গড় হত্যা বন্ধ কৰিলোঁ, তেওঁলোকে আকৌ আগলৈকে পৰিৱৰ্তন কৰিব খোজে যাতে গড় হত্যা আৰম্ভ হয়। আমি টকা নিদিয়াকৈ চাকৰিৰ ব্যৱস্থা কৰিলোঁ, এতিয়া এইটো তেওঁলোকে কি পৰিৱৰ্তন কৰিব? মানে টকা লৈ পেলাই চাকৰি দিয়া। পৰিৱৰ্তন কৰিবলগীয়াটো একো নাই, এতিয়া পৰিৱৰ্তন কৰিলে উল্টা পৰিৱৰ্তনহে কৰিব লাগিব। গাড়ীৰ চকাটো আগৰ ফালে গৈছে, তেওঁলোকে ক'ব লাগে যে বৰ্তমান হোৱা পৰিৱৰ্তনক আমি আৰু অধিক ত্বৰান্বিত কৰিম, যে চাকৰি নিদিয়াকৈ ঘোষ নিদিয়াকৈ 1.5 লাখ চাকৰি হৈছে, অহাবাৰ আমি 3 লাখ কৰিম। তাৰমানে পৰিৱৰ্তনটোক আৰু দুৰন্ত কৰিম, ক্ষিপ্ৰ কৰিম। তেওঁলোকে কৈছে পৰিৱৰ্তন কৰিম, তাৰমানে টকা নিদিয়াকৈ দিয়া চাকৰিটো এতিয়া টকা দিয়ালৈ পৰিৱৰ্তন কৰিব। আৰু কি পৰিৱৰ্তন কৰিব তেওঁলোকে?